নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, এখন কাপোৰ লৈছোঁ মই ৰাণী পিংক কালাৰৰ, আৰু এই ফুলটো মই অলৰেডি আপলোড কৰিছোঁৱেই শ্বৰ্ট ভিডিঅ'ত। এইটো ফুল মই আঁকি লৈছিলোঁ, ভাবিলোঁ এইটো কেনেদৰে কৰিছোঁ মই আপোনালোকক এবাৰ দেখাই দিওঁ বুলি, আপোনালোকৰো সুবিধা হ'ব বুলি ভাবিলোঁ। আহকচোন তেন্তে কেনেদৰে কৰিলোঁ চাওঁ। এয়া দেখিছে, মই কাপোৰখনৰ তলত পেপাৰ পাৰি লৈছোঁ, আৰু ফুলটো যিহেতু ডাঙৰ এইবাৰ মই গতিকে আঁকি লৈছোঁ। আৰু মোৰ ওচৰত অলপমান কালাৰ আছিলে, ফেব্ৰিক কালাৰ, 3D আউটলাইনাৰবিলাকো আছিলে। মই তাৰ মাজতে বাছি লৈছোঁ কোনকেইটা কৰিলে মোৰ ভাল লাগিব। তলফালে অকণমান য'ত চিলাইটো পৰিব বা ফলছ লগাওঁতে সেইখিনিতে অলপমান কালাৰকেইটা লগাই চাই লৈছোঁ। 3টা কালাৰ প্ৰথমতে চিলেক্ট কৰিছোঁ, এটা অৰেঞ্জ, এটা গোল্ডেন কালাৰ আৰু এটা ক্ৰীম। এই আনফালে এই গ্ৰীণটো পাতত দিম ভাবিছোঁ, আৰু এই ব্লেকটো, এইটো ব্লেক হয়, ব্লেকটো মই কিবা এটা কৰিম বুলি ভাবি পেলাই এনেদৰে কালাৰখিনি উলিয়াই চাই লৈছোঁ কোনটো কালাৰে বেছি ধুনীয়া লাগিব। যিহেতু ফুল আঁকিছোঁ ন, ফুলখিনিত কোনটো কালাৰে ভাল লাগিব এনেদৰে অকণমান লৈ মই চাই লৈছোঁ। এয়া মোৰ কিন্তু আন দিনাতকৈ এই ফুলটোত কৰোঁতে বহুত সময় লাগিছে, ভাবোঁতে বিশেষকৈ। আৰু এয়া দেখিছেনে, ব্ৰাছ মই লৈছোঁ দুডাল, এডাল অকণমান ডাঙৰ আৰু এডাল পূৰা 0 চাইজৰ, একেবাৰে সৰু সৰু দুইডালে। এনেকৈ মই দুইডাল লৈছোঁ। এয়া দেখিছেনে, মই ভালদৰে দেখাই দিছোঁ ব্ৰাছকেইডাল। এয়া এডাল একেবাৰে সৰু, এডাল আউটলাইনটো দিবলৈ মোৰ সুবিধা হোৱাতকৈ সৰুডাল লৈছোঁ এনেকৈ। এতিয়া মই ব্লেক কালাৰটোৱে এনেদৰে কৰি চাইছোঁ, কেনেকুৱা লাগিব নাজানো, আৰু এনেদৰে কৰিবলৈ আৰম্ভ কৰিছোঁ। আগতে কৈছোঁ, এই কাপোৰযোৰত মই ফুলপাহ কৰোঁতে মই ভাবিয়ে পোৱা নাই কেনেদৰে কৰিলে ভাল লাগিব, কি কৰিলে ভাল লাগিব। যিহেতু বহুত ডাঙৰকৈ আঁকিলোঁ, মই আঁকি পেলাই পিছতহে ভাবিছোঁ যে কেনেদৰে কৰিম, কি কৰিম, আগতে একো ভাবিয়ে লোৱা নাছিলোঁ। সেইবাবে এনেদৰে কামখিনি আৰম্ভ কৰিলোঁ ব্লেক কালাৰটো দি। প্ৰথমতে এনেদৰে চাই থাকিব আপোনালোকে শেষলৈকে, তেতিয়া গম পাব মই কি কৰিলোঁ, কেনেদৰে কৰিলোঁ। এয়া দেখা পাইছে, এনেদৰে মই কৰি গৈ আছোঁ। এয়া গোল্ডেন কালাৰটো মাজে মাজে দিলোঁ, কেনেকুৱা লাগিছে জনাবচোন। কিন্তু মোৰ বৰ এটা ভাল লগা নাই দেখোন, কিবা এটা কম হৈছে লাগিছে, কিবা এটা ভাল লগা নাই। তাৰপিছত এয়া ক্ৰীম কালাৰৰ যোনটো ফেব্ৰিক আছিলে সেইটো লৈছোঁ, লৈ এই গোটেই ফুলপাহ ঢাকি পেলাওঁ বুলি ভাবিছোঁ। মানে ইমান সময়ে যিখিনি কৰিলোঁ সেইখিনি চব মই মুচি পেলাব লাগিব, কাৰণ মোৰ কিবা এটা ভাল লগা নাই, মনটোৱে যিহেতু ভাল লগা নাই, গতিকে মই আৰু সেইটো ডিজাইনত কৰিবলৈ মই বিচৰা নাই। সেইকাৰণে ভাবিলোঁ নাই, নহয়, নোৱাৰোঁ এনেকৈ কৰিব, ভাল লগা নাই মোৰ, কিবা এটা ভাল নালাগিলে মই মানে সেইটো কামত আগবাঢ়িব নোৱাৰোঁ। গতিকে এতিয়া আহকচোন আকৌ বেলেগ ধৰণে ট্ৰাই কৰোঁ। মই এইডোখৰ কাটিও দিব পাৰিলোঁহেঁতেন, কিন্তু কিয় নিদিলোঁ জানেনে, কেতিয়াবা আপোনালোকৰো এনেদৰে ভাল নালাগিব পাৰে, বা আপোনালোকেও এনেকৈ কি কৰিম এনেকুৱা এটা সময়ত, সেই আইডিয়াটো দিবৰ কাৰণেহে মই আচলতে এই ভিডিঅ'টো এনেদৰে নকটাকৈ আগবঢ়ালোঁ আপোনালোকৰ আগত। কেতিয়াবা হৈ যাব পাৰে কিবা এটা কালাৰ কম্বিনেশ্যন নিমিলিব পাৰে, ভাল নালাগিব পাৰে, তেতিয়া আপোনালোকে কি কৰিব জানেনে, এনেদৰে ওপৰত দি দিব পাৰে, তেতিয়া সম্পূৰ্ণৰূপে ঢাক খাই যাব। এতিয়া চাবচোন, মোৰ সম্পূৰ্ণৰূপে ঢাক খাই যাব। এয়া দেখিছেনে, মই গোটেই ক্ৰীম কালাৰ, এতিয়া কেমেৰাত হোৱাইট নিচিনা লাগিছে, কিন্তু এইটো ক্ৰীম কালাৰ হয়। আৰু সেই পাতল ব্ৰাছডাল লৈ পেলাই মই অৰেঞ্জ কালাৰে এতিয়া অকণমান ডিজাইন দি দিম ওপৰত। চাবচোন কেনেকুৱা লাগে, মোৰ এতিয়াহে ভাল লাগিছে। আপোনালোকে ক'বচোন বাৰু ভিডিঅ'টো চাই, আপোনালোকৰ কোনটো ডিজাইন, কোনটো কালাৰত ভাল লাগিছিলে, আগৰটো নে পিছত কৰাটো বেছি ভাল লাগিছে, সেইটো মোক জনাবলৈ নাপাহৰিব। আৰু মই আগৰ কোনো এটা ভিডিঅ'ত এনেকুৱাকৈ ফ্লাৱাৰ ডিজাইনটো দিয়া নাছিলোঁ। এনেকৈ মই ফুলখিনি কোনোখন কাপোৰত মই এনেদৰে কৰা নাছিলোঁ। ভাবিলোঁ এইটো ডিজাইনো দেখুৱাই দিয়া হ'ব কেনেকৈ কৰা হয়। এয়া দেখিছেনে, মই কেনেদৰে কৰিছোঁ, গোটেইখিনি মই নকটাকৈ আপোনালোকক দেখাই দিছোঁ, মানে স্কিপ নকৰাকৈ আপোনালোকক দেখাই দিছোঁ। এয়া ধৰিব পাৰিছে নিশ্চয়।
এনেদৰে ওপৰত ধুনীয়াকৈ মই আঁকি দিছোঁ ফুলপাহৰ। সম্পূৰ্ণ হ'লে ভাল লাগিব। আপোনালোকে চাই থাকিব ভিডিঅ'টো, গম পাব। এয়া চাওকচোন, গোটেই ফুলপাহ এনেকুৱা হ'ল। আৰু মাজত মই কিবা এটা কৰিম, মাজৰটো যিহেতু খালী হৈ আছে, কিবা এটা কৰিলেহে ভাল লাগিব নহয় জানো। এয়া ফুল য'ত য'ত ফুল আঁকিছিলোঁ সেইখিনি মই এনেদৰে কৰি ল'লোঁ। এতিয়া অকণমান ভাল লাগিছে মোৰ আগৰ ফুলটোতকৈ। আপোনালোকে কিন্তু নাপাহৰিব ক'বলৈ দেই, কেনেকুৱা কোনটো বেছি ভাল লাগিছে, আগৰটো নে পিছৰটো। এতিয়া মই গ্ৰীণ কালাৰটো লৈছোঁ, যিহেতু পাতো আঁকি থৈছোঁ, পাতখিনিতটো কালাৰ কৰিব লাগিব। গতিকে পাতৰ ডিজাইনো যিটো আঁকিলোঁ আৰু বহুত কমপ্লিকেটেড, সেয়া পাতখিনি কৰোঁতেও মানে যথেষ্ট সময় লাগিছে। কিন্তু দেখিবলৈ ভাল লাগিব, অকণমান কষ্ট কৰিলে দেখিবলৈ ভাল লাগিব। গতিকে কিনো কষ্ট, দেখিবলৈ ভাল লগাটোহে মেইন কথা নহয় জানো। এয়া এনেদৰে কৰি গৈছোঁ। এয়া ধৰিব পাৰিছে। মোৰ কোৱা নহ'লে কাপোৰটো মই কিহৰ লৈছিলোঁ। কাপোৰটো মই চেণ্ডেৰী কটন লৈছিলোঁ, যিহেতু এতিয়া গৰম দিন আহি আছে আৰু এইটো পিন্ধিলে গৰমত কমফৰ্টেবল হ'ব। সেই বুলি ভাবি পেলাই মই এইবাৰ চেণ্ডেৰী কটনত কৰিছোঁ। এয়া চাওকচোন, পাতৰ যিটো ডিজাইন আছিলে সেই ডিজাইনটোত মই এনেদৰে পাতখিনি কৰি গৈ আছোঁ। এয়া ধুনীয়াকৈ কালাৰখিনি লগাই গৈ থাকিলে হয়। ইয়াত মই গোটেই কভাৰ কৰিম গোটেই পাতটো কালাৰ দি। আৰু মই লাষ্টত পাতৰ যোনটো আউটলাইন থাকিব সেইটোত মই ব্লেক কালাৰটোৱে দি আউটলাইনটো বনাই দিম, তেতিয়া অকণমান দেখিবলৈ ভাল লাগিব। এয়া দেখিছে, এনেদৰে কৰি গৈ থাকিলে হয়, তেনেই সহজ। এনেকৈ কৰি গৈ থাকিলে হয়। মই বিশেষকৈ ইমান ডাঙৰ ফুলত কৰা নাছিলোঁ যে, সেইবাবে এইবাৰ ট্ৰাই কৰোঁ বুলি ভাবিলোঁ। ফুলপাহ অকণমান ডাঙৰকৈ আঁকি চাওঁচোন কেনেকুৱানো লাগে, সেই বুলিয়ে ভাবিলোঁ। আৰু এয়া কামত লাগি গ'লোঁ, কৰি আছোঁ এতিয়া। সম্পূৰ্ণ পাতখিনি কৰাৰ পিছত এনেকুৱা হৈছে। আৰু মই এই যে দেখিছে থাল ঠেঙুলিবিলাক, সেইবিলাকত মই এই গ্লিটাৰ লগাই দিলোঁ, থাকি গ'ল শ্বুট কৰিবলৈ। আগৰ ভিডিঅ'ত দেখাইছিলোঁ এই গ্লিটাৰ কেনেকৈ লগোৱা হয়। এইখিনিত গ্লিটাৰ লগাই দিলোঁ আৰু সেই ব্লেক কালাৰটো লৈ এতিয়া পাতখিনিত আউটলাইনটো বনাই দিছোঁ ধুনীয়াকৈ। সেয়া গ্লিটাৰখিনি এতিয়ালৈকে মোৰ শুকোৱা নাই, শুকালেহে তাৰ ধুনীয়া ফিনিচিংটো আহিব। এনেদৰে আউটলাইনটো বনাই দিলে পাতখিনিও দেখিবলৈ ভাল লাগিব। এতিয়া গল্ডেন কালাৰৰ গ্লিটাৰ এটা লৈছোঁ, সেইটোৰে মই ফুলখিনিৰ বৰ্ডাৰটোত মই এনেদৰে লগাই দিম। ধুনীয়াকৈ এনেকৈ লগাই গ'লেই হয়। এয়া দেখিছে, গ্লিটাৰখিনি লগোৱা কামটো বহুত সহজ হয়। এনেদৰে লগাই গ'লেই হয়, কিন্তু শুকোৱালৈকে অকণমান ৰ'ব লাগে। নুশুকোৱাকৈ কাপোৰখন ইফাল সিফাল কৰিলে লাগি যোৱাৰ সম্ভাৱনা থাকিব। গতিকে এবাৰ শুকাই লোৱাৰ পিছতহে আপোনালোকে কাপোৰখন ইফাল সিফাল কৰিব। সেয়া দেখা পাইছেনে বাৰু। আৰু ফুলটোৰ মাজত যে কিবা দিম কৈছিলোঁ, সেয়া অলপমান ব্লেক কালাৰ দি ফুট কৰি দিলোঁ। এতিয়া মোৰ গোটেই ফুলটো এইটো চাওকচোন কেনেকুৱা লাগিছে জনাব। এইটো অকণমান ডাঙৰ হৈছে ফুলটো, আঁঠুৰ ওপৰলৈকে পৰিব। মেখেলাখনত কৰিছোঁ এয়া, আঁঠুৰ ওপৰলৈকে পৰিব ফুলপাহ। এয়া দেখিছে, গ্ৰীণ কালাৰৰ গ্লিটাৰখিনিও শুকাই গ'ল, এতিয়া গল্ডেনখিনিও শুকাই গ'ল। ধুনীয়াকৈ শুকাই যোৱাৰ পিছত ফুলপাহ এনেকুৱা লাগিছে দেখিবলৈ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ পৰা কেনেকুৱা ভিডিঅ' বিচাৰে আগলৈ সেইটো কমেণ্ট এটা কৰি জনাবচোন। মই তেতিয়া তেনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ ট্ৰাই কৰিম। এয়া চাওকচোন, ওচৰৰ পৰা এবাৰ ফুলটো দেখাই দিছোঁ। ধৰিব পাৰিছে নিশ্চয়, ফুলখিনিও ডাঙৰ হৈছে যথেষ্ট, পাতখিনিও ডাঙৰ হৈছে। আৰু ওপৰলৈ এনেকৈ সৰু ফুলটোপাহ আঁকিছোঁ। এয়া সম্পূৰ্ণ ফুলটো এইটোৱেই হৈছে। ধন্যবাদ।